শুনকচোন এটা কথা শুনক আগতে যিজন মানুহে আপোনাৰ লগত ঘণ্টা ধৰি ঘণ্টা কথা পাতিছিল আজিকালি তেওঁ মেছেজ চিন কৰি থৈ দিয়ে ফোন ৰিচিভ কৰিবলৈ সময় নহয় আগতে যি মানুহে আপোনাক লগ পাব বিচাৰি ফুৰিছিল এতিয়া আপোনাৰ মেছেজো ইগনোৰ কৰে ফোন ৰিচিভ কৰাটো বেলেগ কথা আপুনি ভাবি থাকে মই কি ভুল কৰিলোঁ বা মই কি ভুল কৰিলোঁ তেওঁৰ ওচৰত তেওঁ যে মোক ইগনোৰ কৰে কিন্তু সঁচা আপোনাৰ মনত যিটো প্ৰশ্ন আহিছে কিন্তু এইটো এটা সঁচা প্ৰশ্ন নহয় এইটোহে প্ৰকৃত প্ৰশ্ন এইটোহে সঁচা প্ৰশ্ন মানুহে হঠাতে আপোনাক ইগনোৰ কৰা আৰম্ভ কৰে কিয় আৰম্ভ কৰে আপোনাক ইগনোৰ কৰিবলৈ এই কথাখিনি আজি আপোনালোকৰ লগত পাতিম প্ৰথম আৰু আটাইতকৈ সাধাৰণ কাৰণ হ'ল আপুনি তেওঁলোকৰ বাবে আগৰ দৰে প্ৰায়ৰিটি নহয় সময়ৰ সৈতে মানুহৰ জীৱন সলনি হয় নতুন মানুহ আহে নতুন কাম আহে নতুন আগ্ৰহ আহে এইবোৰৰ মাজত আপুনি ধীৰে 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 সেই মানুহজনৰ পৰা আঁতৰি আহিছে অৰ্থাৎ মানুহৰ যিটো লাইন বুলি কয় আগুৱা তাত আপুনি পিছ পৰি ৰৈছে এইটো কষ্টদায়ক এইটো কষ্টকৰ কিন্তু এইটোৱেই বাস্তৱতা এয়াই সত্য আজিৰ সমাজ ব্যৱস্থাত আজিৰ সম্পৰ্কবোৰত আপুনি যাৰ লগত আজি খুব বেছি হলিগলি কৰি আছে নহয় তেওঁ এদিন আপোনাক ইগনোৰ কৰিব আৰম্ভ কৰিব তেতিয়াই মোৰে ভিডিঅ'টোলৈ আপোনাৰ মনত পৰিব কেতিয়াবা মানুহে আগ্ৰহ হেৰুৱায় আগতে যি সম্পৰ্ক তেওঁলোকৰ বাবে এক্সাইটিং আছিল এতিয়া সেইটো আগৰ দৰে নহয় সেইকাৰণে তেওঁলোকে ধীৰে ধীৰে দূৰত থাকিবলৈ আৰম্ভ কৰে সেয়া আপোনাৰ দোষ নহয় এইটো মানুহৰ স্বাভাৱিক আচৰণ এইটো আপোনাৰ লগত কৰা নাই আপুনি হয়তো কাৰোবাৰ লগত কৰিছে এইটো সকলোৰে লগতে হৈ আছে আৰু সকলোৱে কৰি থাকিব আৰু এটা কথা এইটো খুব গুৰুত্বপূৰ্ণ পইণ্ট আপুনি বেছি এভেইলেবল হৈ পৰিছে নেকি আপুনি সদায় ৰিপ্লাই দিয়ে সময় দিয়ে সদায় ৰেডি থাকে ফলত কি হয় আপোনাৰ যিটো ভেলু সেইটো কমি যায় নোহোৱা হৈ যায় আপোনাৰ ভেলু কোনে নোহোৱা কৰিলে আপুনি নিজেই আপোনাৰ ভেলু নোহোৱা কৰিছে কাৰণ মানুহে সহজে পোৱা বস্তুৰ মূল্য বেছি নিদিয়ে আপুনি যেতিয়া এভেইলেবল থাকে আপুনি মূল্যহীন বুলি নিজকে পৰিচয় দিয়ে তাৰোপৰি বহু মানুহে ডাইৰেক্ট কথা ক'ব নোখোজে যদি তেওঁলোকৰ কিবা এটা সমস্যা থাকে তেওঁলোকে খুলি ক'ব নোৱাৰে তাৰ পৰিৱৰ্তে তেওঁলোকে ধীৰে ধীৰে দূৰত্ব থাকিবলৈ আৰম্ভ কৰি দিয়ে আৰু নিজে নিজে আপোনাৰ পৰা আঁতৰি যায় মানে আপোনাক ইগনোৰ কৰিবলৈ আৰম্ভ কৰে এইটো হ'ল কমিউনিকেশ্যনৰ অভাৱ যে তেওঁ কিবা ক'ব বিচাৰিছে আপুনি শুনিব বিচৰা নাই এনেকুৱা ধৰণৰ কথাৰ বাবে হয় কঠিন সত্য এইটোৱে যে আপুনি তেওঁলোকৰ বাবে কেৱল সুবিধা আছিল যেতিয়া তেওঁলোকৰ প্ৰয়োজন আছিল তেওঁলোকে আপোনাক বিচাৰিছিল এতিয়া হয়তো আপোনাৰ প্ৰয়োজন নাই সেইবাবে আপোনাক আৰম্ভ কৰিছে ইগনোৰ কৰিবলৈ এইটো বুজাটো খুব কষ্টদায়ক কিন্তু এইটোৱেই সঁচা আপোনাৰ প্ৰয়োজন থাকিলে বিচাৰিব আপোনাক যদি প্ৰয়োজন আছে তেতিয়াই বিচাৰিব যদি আপোনাৰ পৰা প্ৰয়োজনীয় কোনো কাম নাই তেতিয়াহ'লে আপোনাক ইগনোৰ কৰিবলৈ আৰম্ভ কৰিব হয়তো কাৰোবাৰ পৰা প্ৰয়োজনীয় কামবোৰ আদায় কৰি ল'বলৈ আৰম্ভ কৰি দিছে সঁচা কথা হ'ল সকলো মানুহ সদায় একে ধৰণৰে বা একেলগে থাকিবলৈ নিবিচাৰে বা তেনেকুৱা নিবিচাৰে কিছুমান মানুহ আহে মাত্ৰ কিছু সময়ৰ বাবে যদি কোনোবাই আপোনাক ইগনোৰ কৰে তেওঁৰ পিছত কেতিয়াও দৌৰি নাথাকিব যিজনে আপোনাৰ মূল্য বুজে তেওঁ আপোনাক কেতিয়াও ইগনোৰ নকৰে যিজনে আপোনাক ইগনোৰ কৰে আপুনি বুজি পাব যে তেওঁ আপোনাৰ মূল্য বুজা নাই বা নুবুজে তেওঁৰ পিছত দৌৰিব নালাগে কাৰণ যিজনে আপোনাক সঁচাকৈয়ে মূল্য দিয়ে তেওঁ কেতিয়াও আপোনাক অৱহেলা নকৰে আপোনাক ইগনোৰ নকৰে আপোনাৰ সুখে দুখে কষ্টই আপোনাৰ অভাৱ অভিযোগে আপোনাৰ যিকোনো পৰিস্থিতিতে আপোনাৰ লগত থাকিব কাৰণ
তেওঁ আপোনাৰ পৰা কিবা আদায় কৰিবলগীয়া বা পাবলগীয়া একো নাথাকে। তেওঁ আপোনাক মনে প্ৰাণে আপোনাক ভাল পায় বা মৰম শ্ৰদ্ধা ভক্তি কৰে। আৰু সেইবোৰ মানুহে ইগনোৰ কৰিব আপোনাক আৰম্ভ কৰে, যিবোৰক আপুনি কিবা এটা দি আছিল বা তেওঁ কিবা এটা পাই আছিল। যেতিয়াই তেওঁ পাব বা পাবলগীয়া একো নাই বা আপোনাৰ পৰা ল'বলগীয়া নাই, তেতিয়াই তেওঁ আপোনাক ইগনোৰ কৰিবলৈ আৰম্ভ কৰি দিব। আৰু সেই মানুহবোৰ চিনাক্ত কৰি আপুনি সঠিক ঠাইত আপোনাৰ নিজৰ ভেলুটো বজাই ৰাখি আপুনি জীৱনত আগবাঢ়ি যাওক। আজিলৈ এৰিলোঁ। মোৰ এই কথাখিনি যদি আপোনাৰ ভাল লাগিছে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি আনক জনাৰ সুবিধা কৰি দিব। লগতে মোৰ লগত যদি এনেকুৱা কথাৰ বাবে জড়িত হৈ থাকিব বিচাৰে তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি মোক লগত ৰাখিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। নমস্কাৰ।